নমস্কাৰ ছাত্ৰসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজন অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে জনাটো অত্যন্ত প্ৰয়োজন। ছাত্ৰসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাত্ৰসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ হ'ল, অংগনবাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে সাংসদে কেন্দ্ৰীয় মন্ত্ৰীক দিছে পত্ৰ। হয়, অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি আৰু চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিবলৈ লোকসভাৰ সাংসদে দাবী জনাইছে। তেখেতে কেন্দ্ৰীয় মন্ত্ৰী মাননীয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণী ডাঙৰীয়ানীক প্ৰদান কৰিছে এই পত্ৰ। এয়া চাওক সাংসদে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পত্ৰ প্ৰদান কৰাৰ দৃশ্য। হয়, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী সম্বলিত এই পত্ৰখন সাংসদ ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰীক প্ৰদান কৰিছে। এয়া চাওক সাংসদগৰাকীৰ নাম শ্ৰী ৰং আপ্পা বাৰ্ণে। পত্ৰখনৰ বিষয় আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি আৰু অন্যান্য দাবীসমূহ পূৰণ। পত্ৰখনত উল্লেখিত প্ৰথমটো দাবী আছে চিভিল আপিল সংখ্যা 3153 অৱ 2022 ডেট 25 এপ্ৰিল 2022ত সুপ্ৰিম কোৰ্টে যি ৰায়দান দিছিল সেইটো কাৰ্যকৰী কৰিব লাগে। এই ৰায়দান অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলক সাংবিধানিক পদত ৰাখিব লাগে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি পাৰিশ্ৰমিক আছে সেইটো বহুত কম। সেয়েহে সেই পাৰিশ্ৰমিক বৃদ্ধি কৰি মজুৰি ৰূপত দিব লাগে। চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে। গ্ৰেচুইটি, ভৱিষ্যনিধি আৰু সামাজিক সুৰক্ষাৰ লগতে অন্যান্য লাভালাভসমূহো অংগনবাড়ী কৰ্মী সহায়িকাসকলক দিব লাগে। 2 নম্বৰ দাবী আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা 26,000লৈ আৰু সহায়িকাসকলৰ দৰমহা 18,000 টকালৈকে বৃদ্ধি কৰিব লাগে। হয় ছাত্ৰসকল, লোকসভাৰ সাংসদগৰাকীৰ এই পত্ৰ আৰু সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত লয় সেয়া আমাৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আশা কৰিছোঁ যে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত আমাৰ কেন্দ্ৰীয় চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই দাবীসমূহ পূৰণ কৰাৰ ওপৰত নিশ্চয় কিবা এটা ভাল সিদ্ধান্ত ল'ব। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।